নাজিৰাৰ অন্যতম মহিলা স্বেচ্ছাসেৱী সংগঠন নাৰী উন্নতিৰ উদ্যোগত নাজিৰাৰ নমাটি মহিলাসকলৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় কেক বেকিঙৰ এক কৰ্মশালাৰ মহিলা সবলীকৰণ আৰু স্বনিৰ্ভৰশীলতাৰ উদ্দেশ্যে আয়োজিত এই কৰ্মশালাত বহু কেইগৰাকী মহিলাই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণৰ অন্তত নাৰী উন্নতি NGOৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট ইছা 24x7 ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসমবাসীক মই নৱবৰ্ষ তথা অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই ফৰিদা বাইদেউ মই আৰু আমাৰ আমিনা বেগম বাইদেউ সভানেত্ৰী আমাৰ উন্নতিৰ তৰফৰ পৰা আমি কেকৰ প্ৰশিক্ষণ দুদিনীয়া কাৰ্যসূচীৰে আমি আজি সমাপন কৰিছোঁ। তো ষ্টুডেণ্টখিনিক বহুত ভালদৰে আমি পাইছোঁ, মানে আমাক মানে সহযোগ কৰিছে আৰু যিদৰে আমি বিচাৰিছোঁ তেনেকৈ আমি পাইছোঁ আৰু যিমান পাৰোঁ আমি তেওঁলোকক শিকাই যাবলৈ আমি প্ৰয়াস কৰিছোঁ। আৰু নাৰী উন্নতিয়ে কেক ফেয়াৰ লগতে নহয় আৰু বহুত মেকআপৰো তেওঁলোকে ৱৰ্কশ্বপ দিছিলে, সেইটোতো বহুত ধুনীয়াকৈ সাফল্য হৈছিলে। এতিয়া আমাৰ কলনীতে বহুত কেইগৰাকী নাৰী উন্নতিৰ ফালৰ পৰা গৈ পেলাই সকলোকে আমাৰ নিজৰ প্ৰগ্ৰেমতো তেওঁলোকে মেকআপৰ হেৰি কৰাইছিলে। তাৰপিছত ONGC অফিচাৰ্ছ মহিলা সমিতিকো তেওঁলোকে মেকআপৰ হেৰি কৰিছে। প্ৰথমতে মই নাৰী উন্নয়ন সমিতি যিটো আছে নাজিৰাত তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এনেকৈ নাৰীসকলক এটা প্ৰশিক্ষণ দিছে যাতে সকলোৱে আগবাঢ়ি যাব পাৰে। আৰু আজিকালি কেকৰ মানে এইটো নহয় যে কিবা এটা অকেজন লাগে, যিকোনো অনুষ্ঠানতে আজিকালি কেক এটা দৰকাৰ হয় আৰু এইটো প্ৰশিক্ষণ লৈ যাতে চবেই আগবাঢ়ি যাব পাৰে। ইয়াৰ পৰা আপুনি কিমান আশাবাদী আছিলে? নাই, যথেষ্ট আশাবাদী আছিলোঁ। আচলতে মই নিজেও কেকৰ অৰ্ডাৰ লওঁ, তথাপিতো মই এটা অনুষ্ঠানৰ পৰা আহি পেলাই যাতে মানে ভালকৈ আৰু অলপ টিপছবিলাক বা হেৰিবিলাক শিকিব পাৰোঁ, কৌশলবিলাক কেনেকৈ কৰিব পাৰি সেইখিনিৰ কাৰণে আৰু এখন ধৰক চাৰ্টিফিকেট এখনো প্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সংগ্ৰাম মাধ্যমৰ যোগেদি আজি আমি সকলো অঞ্চলতে আমাক উন্নতিত মানুহে চিনি পোৱা হৈছে। আমাৰ কাৰ্যকলাপবিলাক আগুৱাই নিবলৈ আপোনালোকে সদায় সহায় সহযোগ কৰি আহিছে। আমাৰ 27 আৰু 28 আজি দুদিনীয়া কেক বেকিঙৰ কৰ্মশালা আছিল। আজি সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানৰ পাছত আমাৰ এই প্ৰমাণপত্ৰও দিয়া হ'ব আৰু সেই প্ৰমাণপত্ৰৰ যোগেদি তেওঁলোকে আগলৈ কিবা কৰিবলৈ সহায় সহযোগিতা হ'ব বুলি আশা ৰাখিছোঁ। আৰু যিহেতু আমাৰ দুদিনীয়া কাৰ্যসূচী ৰাখিছিলোঁ, সেইটো কাৰণে এদিন বেছিকখিনি শিকোৱা হৈছিলে আৰু বাকীখিনি কমপ্লিট আজি সম্পূৰ্ণ কৰা হ'ল। আৰু আমাৰ হাইজেনিকটো বেছি মেইনটেইন কৰা হৈছে, কাৰণ যিহেতু কেমিকেল থাকে কিছুমান কালাৰত কেক বনোৱাতে, সেই কেমিকেলটো আমি কম ইউজ কৰিবলৈ শিকাইছোঁ সকলোকে। যিহেতু কেমিকেলটো খোৱাৰ পাছতেই মানুহৰ পেটৰ অসুবিধা হয় বিশেষকৈ, আৰু তেওঁলোকে বহুতো লাভৱান্বিত হৈছে বুলি মই আশা ৰাখিছোঁ।